চাওক যে আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ আৰু ভাদ মাহৰ প্ৰথমটো দিনতে আমি উপস্থিত আছোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত। আৰু আমি যদি কওঁ ৰাজ্যৰ প্ৰতিটো নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে পুৱাৰে পৰা। আৰু এই মুহূৰ্তত যিহেতু আমি বটদ্ৰৱাত উপস্থিত আছোঁ, বটদ্ৰৱাৰ কীৰ্তন ঘৰতো দেখিবলৈ পোৱা গৈছে পুৱা মন্দিৰৰ নাম, আইসকলৰ নাম ইতিমধ্যে আৰম্ভ হৈছে। আৰু এনেদৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ নামঘৰৰ সমান্তৰালকৈ সত্ৰত হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজিৰে পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে। কেনেধৰণৰ আপোনালোকে আদৰিবৰ বাবে ভকত বৈষ্ণৱক কেনেধৰণে ৰাখিছে? আমাৰ বটদ্ৰৱা গুৰুজনৰ জন্মস্থান, ইয়াত আমি কালিৰ পৰাই আৰম্ভ কৰিছোঁ ভাদ মাহৰ নাম প্ৰসংগ। কালি সংক্ৰান্তি আছিলে। কালি আমি দুই সত্ৰৰ ভকতসকলক গোটাই লৈ পেলাই ইয়াতে ভৰসা কৰিছোঁ যাতে মাহটো তেখেতসকলে গায়ন বায়ন দেউৰী নাম লগোৱা সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ ভাদ মাহটো আগৰ পৰম্পৰাভাৱে যেনেকৈ চলাই আহে তেনেকৈ চলাবৰ কাৰণে আমি ভৰসা কৰিছোঁ সমিতিৰ তৰফৰ পৰা। আজি 1 তাৰিখ, গতিকে আগত যেনেকৈ চলিছিলে 11 মাহ আমাৰ ইয়াত 14 প্ৰসংগ চলে আৰু ভাদ মাহটোত 18 প্ৰসংগ চলে। 4 প্ৰসংগ তাত যোগ হয়। পুৱা 4 বজাৰ পৰা তালকোবোৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি সন্ধ্যা একেবাৰে 9টা বজালৈকে সম্পূৰ্ণ নাম থাকে। মাজত মাত্ৰ 1-1.5 ঘণ্টা কিবা এটা বিৰতি থাকে, বাকী গোটেই সময়তেই নাম প্ৰসংগ হয়। গতিকে তীৰ্থযাত্ৰীসকলক আমি অনুৰোধ কৰিম, তেখেতসকল আহক, চাওক আমাৰ বৰদোৱাৰ নাম কীৰ্তন। গুৰুজনৰ দিনৰে পৰা যিটো পৰম্পৰা চলি আছে সেইমতে যাতে চাই আনন্দ উপভোগ কৰক, ভগৱন্তক সেৱা কৰক, এইখিনিয়ে আমাৰ আহ্বান। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কীৰ্তন ঘৰৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আইসকলৰ নামেৰে মুখৰিত হৈ পৰিছে বৰ্তমান সময়ত। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ ভিতৰৰ পৰিৱেশ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো এনেদৰে পবিত্ৰ ভাদ মাহ উপলক্ষে আমি ভাদ মাহৰ যি পুৱা ভাগৰ যি আইসকলৰ নাম, কীৰ্তন ঘৰৰ আইসকলৰ নামৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। গোবিন্দ গোবিন্দ মুকুন্দ ৰাম মুৰাৰী, মুকুতি লোচন দুখ বিমোচন, ভকত ভয়হাৰী। গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, মুকুতি লোচন দুখ বিমোচন, ভকত ভয়হাৰী। গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, লোচন দুখ বিমোচন, ভকত ভয়হাৰী। গোবিন্দ ৰাম মুৰাৰী। এয়াই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হৰিনামেৰে মুখৰিত হৈ পৰিছে চৌপাশ। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ। আৰু যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সেইগৰাকী গুৰুৰ পবিত্ৰ জন্মস্থানত এনেদৰে দেখিবলৈ পোৱা গৈছে পবিত্ৰ ভাদ মাহৰ পুৱাৰে পৰা এনেদৰে হৰিনামেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।